ৰাজীৱ আৰু মায়াৰ প্ৰেমৰ আৰম্ভণি হৈছিল কলেজৰ দিনৰ পৰা। দুয়োজনে এজনে আনজনক বহুত ভাল পাইছিল। পৰিয়ালৰ বহু বাধা বিপত্তিৰ পিছতো তেওঁলোকে সিদ্ধান্ত লৈছিল যে জীৱনৰ বাকী পথ একেলগে পাৰ কৰিব। অৱশেষত তেওঁলোকৰ প্ৰেম বিবাহলৈ ৰূপান্তৰিত হৈছিল। বিয়াৰ কেইবছৰমান পিছত তেওঁলোকৰ জীৱনলৈ আহিছিল এজনী কণমানি। তেওঁলোকৰ ছোৱালীজনীৰ নাম ৰাখিছিল অন্বেষা। অন্বেষাৰ হাঁহিত ঘৰখন যেন স্বৰ্গৰ দৰে লাগিছিল। ৰাজীৱ আৰু মায়াই তাইক লৈ বহু সপোন দেখিছিল। কিন্তু সময় সদায় একে নাথাকে। লাহে লাহে সৰু সৰু কথাবোৰক লৈ ৰাজীৱ আৰু মায়াৰ মাজত মতভেদ আৰম্ভ হ'ল। যি দুজন মানুহে এসময়ত এজনে আনজনৰ অবিহনে থাকিব নোৱাৰিছিল, তেওঁলোকেই এতিয়া একেটা ঘৰত থাকিও অচিনাকি মানুহৰ দৰে হৈ পৰিল। প্ৰতিদিনে কাজিয়া, অভিমান আৰু দূৰত্ব বাঢ়ি গৈ থাকিল। অন্বেষাই কণমানি দুচকুৰে সকলো চাই থাকিছিল। কিন্তু তাই বুজি নাপাইছিল কিয় তাইৰ মৰমৰ মাক দেউতাকৰ মাজত সদায় অশান্তি। অৱশেষত এদিন ৰাজীৱ আৰু মায়াই বিবাহ বিচ্ছেদৰ সিদ্ধান্ত ল'লে। আদালতৰ সিদ্ধান্ত অনুসৰি অন্বেষাৰ দায়িত্ব মাক মায়াৰ হাতত থাকিল। ৰাজীৱে চকুত পানী লৈ কণমানিজনীক বিদায় দিছিল। মোৰ মাজনী, দেউতা সদায় তোমাৰ লগত আছে, ৰাজীৱে কঁপা কণ্ঠেৰে তাইক কৈ উঠিছিল। কিন্তু সৰু অন্বেষাই সেই সময়ত কেৱল দেউতাকক আঁকোৱালি ধৰি কান্দিছিল। সময় পাৰ হৈ গ'ল। ডিভোৰ্চৰ এবছৰৰ পিছত ৰাজীৱে দ্বিতীয় বিবাহ কৰিলে। নতুন সংসাৰত ব্যস্ত হৈ পৰিল তেওঁ। নতুন পত্নীক লৈ নতুন জীৱন আৰম্ভ কৰিলে যদিও মনৰ এচুকত সদায় আছিল অন্বেষাৰ স্মৃতি। ইফালে মায়ায়েও নিজৰ জীৱনত নতুন এজন মানুহৰ আগমন ঘটালে। প্ৰথমতে অন্বেষাই ভাবিছিল মায়ে হয়তো এতিয়া আগতকৈও মোক বেছি মৰম কৰিব। কিন্তু লাহে লাহে তাই অনুভৱ কৰিলে মাৰ সময় যেন এতিয়া তাইৰ বাবে নাই। মায়া ঘণ্টাৰ পিছত ঘণ্টা ফোনত কথা পাতি থাকে। কেতিয়াবা হাঁহি হাঁহি কথা কয়, কেতিয়াবা নতুন মানুহজনক লগ কৰিবলৈ ওলাই যায়। অন্বেষা কাষতে বহি থাকে, পঢ়াৰ কিতাপ খুলি থয়। কিন্তু মাকৰ পৰা এষাৰ মৰমৰ মাত শুনিবলৈ অপেক্ষা কৰি থাকে। মা, আজি মোৰ স্কুলত কি হ'ল জানানে? অন্বেষাই সৰু সৰু কথাবোৰ ক'ব বিচাৰে। কিন্তু মায়াৰ উত্তৰ আহে, এতিয়া নহয় অন্বেষা, মই অলপ ব্যস্ত আছোঁ। সেই এটা বাক্যই কণমানি হৃদয়খনত গভীৰ আঘাত দিয়ে। ৰাতি শুবলৈ যাওঁতে অন্বেষাই মাকৰ কাষত ঠাই বিচাৰে। কিন্তু মাক ফোনত ব্যস্ত। তাই মনে মনে নিজৰ পুতলাটো সাবটি ধৰি কয়, পুতলা, তই অন্ততঃ মোৰ কথা শুনিবি নহয়। দিনে দিনে অন্বেষা শান্ত হৈ যাবলৈ ধৰিলে। স্কুলতো আগৰ দৰে হাঁহি নাথাকে। বন্ধু বান্ধৱীসকলে খেলিবলৈ মাতিলেও তাই একো উৎসাহ নেদেখুৱায়। এদিন স্কুলৰ শিক্ষয়িত্ৰীয়ে লক্ষ্য কৰিলে যে অন্বেষা আগৰ দৰে নাই। তেওঁ মৰমেৰে সুধিলে, কি হ'ল অন্বেষা? তুমি আজিকালি কিয় ইমান শান্ত হৈ মনে মনে থাকা? অন্বেষাৰ চকুৰ পৰা চকুলো ওলাই আহিল। মেম, মোৰ মা দেউতা দুয়ো আছে, কিন্তু দুয়োৰে মোৰ বাবে সময় নাই। কেৱল নিজক লৈয়ে ব্যস্ত থাকে। মই কাৰ আগত মোৰ মনৰ কথা ক'ম? শিক্ষয়িত্ৰীৰ চকু সেমেকি উঠিল। ইফালে এদিন ৰাজীৱে হঠাতে অনুভৱ কৰিলে যে তেওঁৰ ছোৱালীজনী তেওঁৰ পৰা বহুত দূৰলৈ গৈছে। তেওঁ অন্বেষাক লগ কৰিবলৈ আহিল। কিন্তু অন্বেষাই আগৰ দৰে দেউতাকৰ কোলাত জঁপিয়াই নপৰিল। ৰাজীৱে সুধিলে, মা, তই দেউতাক ভাল নাপাৱ নেকি? অন্বেষাই লাহেকৈ ক'লে, ভাল পাওঁ দেউতা, কিন্তু মোৰ সৰু সৰু সুখবোৰ ভাগ কৰিবলৈ আপোনালোক দুয়োৰে সময় নাই। সেই কথাই ৰাজীৱৰ বুকুত বজ্ৰপাতৰ দৰে লাগিল।
তথাপিও তেওঁ এতিয়া নিৰুপায়। নতুন পত্নীয়ে অন্বেষাক কেতিয়াও আঁকোৱালি নলয়। তেওঁ বুজিলে সন্তানক কেৱল জন্ম দিয়াই দায়িত্ব শেষ নহয়, সন্তানক সময়, মৰম আৰু নিৰাপত্তাও দিব লাগে। মায়াই কেৱল নিজক লৈয়ে ব্যস্ত থাকিল। নতুন সম্পৰ্কৰ মাজত ব্যস্ত হৈ তাই নিজৰ আটাইতকৈ মূল্যৱান সম্পদ, নিজৰ সন্তানৰ শৈশৱ হেৰুৱাই পেলাইছিল। মাক দেউতাকৰ মৰমৰ অভাৱতেই অন্বেষাৰ শৈশৱ পাৰ হৈ গ'ল। সৰুতে যি মৰম, আদৰ আৰু নিৰাপত্তা তাই বিচাৰিছিল, সেয়া তাই কেতিয়াও সম্পূৰ্ণৰূপে নাপালে। বাহিৰৰ মানুহে তাইক দেখি কৈছিল, অন্বেষাৰ দেখোন মাক দেউতাক দুয়ো আছে, তাইৰ আকৌ কিহৰ অভাৱ? কিন্তু কোনেও নাজানিছিল মাক দেউতাক থকা স্বত্বেও তাই কিমান অকলশৰীয়া আছিল। সময়ৰ সোঁতত অন্বেষা ডাঙৰ হ'ল। তাই নিজৰ দুখবোৰ মনৰ ভিতৰতে লুকুৱাই ৰাখিবলৈ শিকিলে। যেতিয়া আন ছোৱালীবোৰে মাকৰ লগত নিজৰ মনৰ কথা পাতিছিল, তেতিয়া অন্বেষাই নিজৰ অনুভৱবোৰ ডায়েৰীৰ পাতত লিখিছিল। তাই ভাবিছিল, যাক আটাইতকৈ বেছি ভাল পাওঁ, তেওঁলোকেই যদি মোৰ অনুভৱ নুবুজে, তেন্তে আন কাৰোবাৰ পৰা কি আশা কৰিম? এই ভয় আৰু অভিজ্ঞতাই তাইৰ মনত সম্পৰ্কৰ প্ৰতি এক অদৃশ্য ভয়ৰ সৃষ্টি কৰিছিল। সময় পাৰ হ'ল। অন্বেষা কলেজত পঢ়িবলৈ গ'ল। তাতেই তাইৰ পৰিচয় হ'ল অৰ্ণৱ নামৰ এজন ল'ৰাৰ সৈতে। অৰ্ণৱ আছিল শান্ত স্বভাৱৰ, দায়িত্বশীল আৰু মৰমীয়াল। সি অন্বেষাৰ জীৱনত সেইখিনি সুখ আনিবলৈ চেষ্টা কৰিছিল, যিখিনি সুখ তাই সৰুতে হেৰুৱাইছিল। অৰ্ণৱে তাইৰ নীৰৱতাৰ আঁৰৰ কষ্টবোৰ বুজিবলৈ চেষ্টা কৰিছিল। অন্বেষাই যেতিয়া নিজৰ অতীতৰ কথা কৈ চকুলো টুকিছিল, তেতিয়া অৰ্ণৱে কেৱল এষাৰ কথাই কৈছিল, অন্বেষা, তোমাৰ অতীত তোমাৰ দোষ নাছিল, কিন্তু সেই অতীতৰ বাবে তোমাৰ ভৱিষ্যতৰ সুখ নষ্ট হ'ব নালাগে। লাহে লাহে দুয়োৰে মাজৰ বন্ধুত্ব গভীৰ হ'ল আৰু সেয়া এদিন ভালপোৱালৈ পৰিণত হ'ল। অৰ্ণৱে যেতিয়া অন্বেষাক বিয়াৰ প্ৰস্তাৱ দিলে, অন্বেষাৰ মনত আকৌ এক ভয় জাগি উঠিল। তাই কঁপি কঁপি ক'লে, অৰ্ণৱ, মই বিয়া হ'ব নোৱাৰোঁ। অৰ্ণৱ আচৰিত হ'ল, কিয় অন্বেষা? তুমি মোক ভাল নোপোৱা নেকি? অন্বেষাৰ চকুৰ পৰা চকুলো বৈ আহিল। ভাল পাওঁ অৰ্ণৱ, বহুত ভাল পাওঁ, কিন্তু মই ভয় কৰোঁ। মই সৰুৰে পৰা দেখিছোঁ এটা সম্পৰ্ক কেনেকৈ ভাঙি যায়। এদিন যদি আমাৰ মাজতো মোৰ মা দেউতাৰ দৰে হয়, যদি আমাৰ সন্তানেও মোৰ দৰে অকলশৰীয়া অনুভৱ কৰে। অৰ্ণৱে তাইৰ হাতখন ধৰি মৰমেৰে ক'লে, অন্বেষা, সকলো মানুহ একে নহয়। তোমাৰ মা দেউতাৰ জীৱনত যি হৈছিল, সেয়া আমাৰ জীৱনত হ'বই বুলি কোনো কথা নাই। সম্পৰ্ক কেৱল ভালপোৱাৰে নহয়, বুজাবুজি, বিশ্বাস আৰু দায়িত্বৰে জীয়াই ৰাখিব লাগে। মই তোমাক কেৱল পত্নী হিচাপে নহয়, তোমাৰ অতীতৰ কষ্টবোৰ বুজা এজন সংগী হিচাপে বিচাৰিছোঁ। অৰ্ণৱৰ কথাবোৰে অন্বেষাৰ হৃদয় স্পৰ্শ কৰিলে। বহুদিনৰ পৰা বন্ধ কৰি থোৱা তাইৰ মনৰ দুৱাৰখন যেন অলপ অলপকৈ খোল খাবলৈ ধৰিলে। তথাপিও তাই বিয়াৰ সিদ্ধান্ত ল'বলৈ সময় বিচাৰিলে। তাই মাকক লগ কৰিলে। বহুদিনৰ পিছত প্ৰথমবাৰৰ বাবে তাই মাকৰ আগত নিজৰ মনৰ কথা ক'লে। মা, মই সৰুতে তোমাক বহুত বিচাৰিছিলোঁ। তোমাৰ অলপ সময়, অলপ মৰম বিচাৰিছিলোঁ, কিন্তু মই নাপালোঁ। মই এতিয়া ভয় কৰোঁ, মোৰ জীৱনত সেই একেই কাহিনী আকৌ ঘটে কিজানি। মায়াৰ চকুত চকুলো আহিল। তাই প্ৰথমবাৰৰ বাবে উপলব্ধি কৰিলে যে নিজৰ ব্যস্ততাৰ মাজত তাই কিমান ডাঙৰ ভুল কৰিছিল। মা, মোক ক্ষমা কৰিবি। মই তোক ডাঙৰ কৰিলোঁ, কিন্তু তোৰ মনটো বুজিবলৈ চেষ্টা নকৰিলোঁ। সেইদিনা অন্বেষাই মাকক ক্ষমা কৰিলে যদিও শৈশৱৰ হেৰুৱা সময়বোৰ ঘূৰাই আনিব নোৱাৰিলে।
অৱশেষত অৰ্ণৱৰ বিশ্বাস আৰু মৰমৰ ওপৰত ভৰসা কৰি অন্বেষাই বিয়াৰ বাবে সন্মতি দিলে। বিয়াৰ দিনা তাইৰ চকুত আনন্দৰ লগতে অলপ ভয়ো আছিল। কিন্তু এইবাৰ তাইৰ কাষত এনে এজন মানুহ আছিল যিয়ে তাইক হেৰুৱাব নিবিচাৰে। বিদায়ৰ সময়ত অন্বেষাই মনে মনে ভাবিলে, মোৰ শৈশৱত মই যি মৰম বিচাৰি পোৱা নাছিলোঁ, মই চেষ্টা কৰিম মোৰ নতুন পৰিয়ালত সেই মৰম দিবলৈ। কাৰণ অন্বেষাই বুজি পাইছিল, এটা শিশুৰ মন ভাঙিবলৈ ডাঙৰ কোনো ঘটনা নালাগে। কেতিয়াবা কেৱল সময় আৰু মৰমৰ অভাৱেই যথেষ্ট। কিন্তু সেই শিশুৱেই ডাঙৰ হৈ যদি ভালপোৱাৰ মূল্য বুজে, তেন্তে সি এখন নতুন সুখৰ ঘৰ গঢ়িব পাৰে। সমাপ্ত।